আমি চাওঁ মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় 26 পৰা 29 লৈকে আৰু ইয়াত যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যসকলক দৃষ্টান্ত দি কিছু কথা বুজাই আছিল আৰু এই দৃষ্টান্তত আমি দেখিবলৈ পাওঁ খেতিয়ক বিলাকৰ বিষয় এজন খেতিয়কে কেনেভাৱে মাটিত তৈয়াৰ কৰে কেনেকৈ গুটি হেছে আৰু কেনেকৈ তেওঁৰ ফসল তৈয়াৰ হয় আৰু কেনেকৈ ফসল কাটা যায় এই সকলো বিষয় আমি এই দৃষ্টান্তত দেখিবলৈ পাওঁ আহক আমি চাওঁ এই দৃষ্টান্তৰ পৰা আমি ছটা মূল কথা আমি দেখিবলৈ পাওঁ প্ৰথম কথাটো হৈছে শিষ্যতা মানে হৈছে আমি সকলো যিসকলে যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ আমি যিসকলে বিশ্বাসী হওঁ দ্বিতীয়তে দেখিবলৈ পাওঁ গুটি মানে হৈছে ঈশ্বৰৰ শুভবাৰ্তা তৃতীয়তে আমি দেখিবলৈ পাওঁ মাটি মানে হৈছে মানুহৰ হৃদয় যিসকলে আজিও ঈশ্বৰক চিনি নাপায় বা ঈশ্বৰক নাজানে তেওঁলোকৰ হৃদয় 4 নম্বৰত আমি দেখিবলৈ পাওঁ ঋতু মানে হৈছে বতৰ যেতিয়া এজন খেতিয়কে যেতিয়া খেতি কৰে তেওঁক বতৰৰ আৱশ্যকতা হয় আৰু হেই হৈছে ঋতু আৰু ঋতুত কোনে কাম কৰিব 5 নম্বৰত আমি দেখিবলৈ পাওঁ পবিত্ৰ আত্মাই হেই ঋতুত সময়ত তেওঁ সময় লয় পবিত্ৰ আত্মাই মানুহৰ হৃদয়ত কাম কৰে যেতিয়া এজন শিষ্যতাই এজন বিশ্বাসীয়ে যেতিয়া মানুহৰ হৃদয়ত ঈশ্বৰৰ শুভবাৰ্তাটো প্ৰচাৰ কৰে তেতিয়া পবিত্ৰ আত্মাই কাম কৰে যেনেভাৱে এজন খেতিয়কে গুটি সিঁচাৰ পাছত তেওঁ নিজৰ ঘৰলৈ উভতি আহে তেওঁ নাজানে কেতিয়া গুটি বাঢ়ি আহে কেতিয়া ডাঙৰ হয় খেতি তেওঁ একো গম নাপায় তেওঁ অকল সিঁচিবহে পাৰে ঠিক তেনেকৈ পবিত্ৰ আত্মাই যেতিয়া আমি কোনোবা মানুহৰ হৃদয়ত যেতিয়া ঈশ্বৰৰ বাক্য সিঁচো পবিত্ৰ আত্মাই নিজৰ সময়মতে তেওঁ কাম কৰে আৰু আমি 6 নম্বৰত দেখিবলৈ পাওঁ কাঁচি মানে হৈছে যেতিয়া এজন খেতিয়কৰ খেতি তৈয়াৰ হয় পকি যায় তেতিয়া তেওঁ কাঁচিৰ আৱশ্যকতা হয় কাঁচিয়েৰে তেওঁৰ খেতিটোক কাটিবৰ কাৰণে তাৰ মানে বুজোৱা হৈছে কি যেতিয়া আমি মানুহক ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁ আৰু যদি কোনোবা মানুহবিলাকে যেতিয়া ঈশ্বৰক গ্ৰহণ কৰে তেওঁলোকক আমি কেনেভাৱে একগোট কৰি এটা সংগতি গঠন কৰিব পাৰোঁ সেই গঠন কৰাৰ কাৰণে আমাক এটা হাতিয়াৰৰ আৱশ্যকতা হয় আৰু সেইটোৱে কাঁচি মানে সেই কথাটোৱে বুজায় যে আমি কেনেকৈ মানুহবিলাকক একত্ৰিত কৰি ঈশ্বৰৰ ৰাজ্যত কেনেকৈ আমি তেওঁলোকক বঢ়াব পাৰোঁ আমি যেতিয়া চালো মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় 26 পৰা 29 পদত ইয়াৰ পিছত আমি এই উদ্দেশ্যখিনি পালো আৰু ইয়াৰ সেইটোৱে হয় যিটো নেকি আমি যেতিয়া আমি বৰ্ণন কৰিব বিচাৰো তেতিয়া এইটো 4 প্ৰকাৰৰ খেতিটো দেখা পাওঁ আৰু এই 4 প্ৰকাৰ যেতিয়া আমি চিত্ৰ বনাওঁ তেতিয়া মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় 26 পৰা 29 পদত যেনেকৈ কৈছে আমি সেইটোকে আমি ইয়াতে বৰ্ণন কৰিব লাইছো আৰু ইয়াত দেখিছো প্ৰথম আমি এটা খালি এটা ফিল্ড দেখিছো আৰু সেই ফিল্ডটো হ'ল আপোনাৰ প্ৰৱেশ ইয়াক কয় আমি প্ৰৱেশ কৰিম এটো ইয়াত একো নাই ইয়াতে খালি আছে যেতিয়া এজন হিচুতাই যেতিয়া প্ৰথমতে তেওঁ যেতিয়া আহে খেতি দেখা পায় তাত কি হয় তাতে এটা খালি পথাৰ দেখা পায় আৰু যেটো নেকি হেতু খালি পথাৰটো হ'ল যেটো নেকি মানুহৰ হৃদয় যিসকলে ঈশ্বৰক নাজানে যিশু নাজানে সেইটো খালি হৃদয় তেওঁবিলাকক কি কৰা যায় গুটিটো হিচা যায় আৰু যেতিয়া গুটিটো হিচে ক'ত হ'ব এইটো হ'ল গুটি হিচা যেটো নেকি শুভবাৰ্তা এই শুভবাৰ্তা মানে গুটি হিচা তাত যেতিয়া ঈশ্বৰৰ বাক্যটো যেতিয়া কোৱা যায় বাক্যটো কোৱা হ'লে তাৰপিছত আমি 3 নম্বৰ দেখা পাওঁ এইটো মানে কি হ'ল এইটো যেটো হৈছে এইটো এটা আংকুৰিত মানে যেটো নেকি এটা বাঢ়ি আহা সৰু আংকুৰিত মানে নতুনকে গছি আহা যেটো নেকি হেতু গছৰ যেটো হেৰি হয় হেতু হ'ল বুলি বুজা পায় কি ঈশ্বৰৰ আত্মাই সেই ব্যক্তিবিলাকৰ হৃদয়ত কাম কৰে
যেতিয়া আমি শুভবাৰ্তাটো তেওঁবিলাকৰ হৃদয়ত মানে কোৱা যায় বা প্ৰচাৰ কৰা যায়, আমি তেতিয়া কি হয় তেওঁবিলাকৰ হৃদয়ত বাঢ়ে। আৰু সেইটো হ'ল কি হ'ল, যিসকলে ঈশ্বৰক নাজানে তেওঁবিলাকক আমিহে কওঁ। প্ৰথমতে যেনেকৈ প্ৰৱেশ কৰিলো, তেওঁলোকক শুভবাৰ্তা দিলো, তাৰপিছত তেওঁৰ হৃদয়ত বাঢ়িলে, মানে সেইটো হ'ল শিষ্য আমি তেওঁবিলাকক বনালো, তেওঁবিলাকে সৈ কাঢ়িলে। তাৰপিছত যেতিয়া 4 নম্বৰত আমি খেতি দেখা পাওঁ, এইটো যেতিয়া কি হয় অন্তিম সময় তেওঁবিলাকে বাঢ়াৰ পিছত তেওঁবিলাকক একগোট কৰা যায়। কাৰণ আমি ইয়াতে আমি এটা পদ্ধতি দেখিছিলো, যিটো নেকি কাঁচি যোগেদি আমি কাটো, ধানটো কাটো বা আমি ঘেঁহুটো কাটো, আৰু সেই এটা মুঠি লৈ পেলাই আমি কাটো। যেনেকে এটা মুঠিত হ'ব পাৰে 5টা থাকিব, 10টা থাকিব, 15টা থাকিব, একেলগে কাটো। ঠিক তেনেকে ধৰণে একেলগে কাটি পেলাই একগোট কৰো, আৰু সেইটোৱে এটা চিত্ৰত দেখা পাওঁ, সেইটোক কয় মণ্ডলী। আৰু মণ্ডলীত আমি কি কৰো, গঠন কৰো, এটা উদাহৰণ দিওঁ। আৰু সেই মণ্ডলীৰ বিশ্বাসীসকল যেতিয়া তেওঁবিলাকে আত্মিকতাত বাঢ়ি গৈ পেলাই আকৌ পুনৰ তেওঁবিলাকে কি হয়, এটা চলাওতা হয়, বা ইংলিছত কয় লিডাৰ। তেওঁবিলাকে আকৌ কি হয়, আকৌ এইটো কি হয়, লিডাৰ হৈ যায়। প্ৰথমতে খালী পথাৰ আছিলে, আমি সিঁচিলো, সিঁচাৰ পিছত তেওঁবিলাকে বাঢ়িলে, আমি কি সিঁচিলো, ঈশ্বৰৰ শুভবাৰ্তা দিলো, আৰু তেওঁবিলাকে বাঢ়াৰ পিছত তেওঁবিলাকে একগোট হ'ল, আৰু তেওঁবিলাকে একগোট হোৱা মানে কি হ'ল, মণ্ডলীত আহিলে, মণ্ডলীত গঠন কৰিলে, আৰু নতুন এটা চলাওতা হ'ল। আৰু এইটোকে কয় এটা পদ্ধতি। আৰু এইটো পদ্ধতি হ'ল মানে কি হয়, গুণাত্মক ভাৱেৰে এইটো কি হয়, বৃদ্ধি হোৱা।